भनौँ कुना निवासी हामी मेरो छोरा सागर नेवार बिमारी भएको थियो मेडिकल लग्यो आदतिया त्यहाँबाट अहिले लेखिदियो बाहिर भन्नु तपाईँ छोराको विशेष किडनी दुईटै ड्यामेज भएको छ यसको लागि तपाईहरुलाई बाहिर लैजानुपर्छ भन्नुभएको छ डाक्टरले बाहिर लानुभएको भन्नुभएको छ डाक्टरले हामी लाने प्लान गरिराखेको छौँ अब लानुपर्छ कति खर्च हुन्छ भनेको छ लगभग 20 लाख भनेको छ 20 लाख किडनी ट्रान्सफर नै गर्नुपर्छ भनेको छ तपाईले एउटा सहयोग गरिदिनु यति पनि भनिदिनु त अनि राम्रो हुन्छ हुन्छ नमस्कार जयजयते সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাধৱপুৰ বৰডুমছা আঞ্চলিক সমিতিৰ তৰফৰ পৰা সাংগঠনিক অভিনন্দন জ্ঞাপন কৰিছোঁ হয় আমি বৰ্তমান উপস্থিত আছোঁহি তিনিচুকীয়া জিলাৰ বৰডুমছা কোনাই পথাৰ নিবাসী শ্ৰীযুত হৰ্ক বাহাদুৰ শ্ৰেষ্ঠদেৱৰ ঘৰত আৰু আমি বিগত 2-3 দিন আগৰ পৰা শুনি আছিলোঁ যে হৰ্ক বাহাদুৰ শ্ৰেষ্ঠদেৱৰ জ্যেষ্ঠ পুত্ৰ সাগৰ নেৱাৰ তেখেতৰ দুটা কিডনিয়ে বিকল হৈছে দুটা কিডনি ইতিমধ্যে ফেইলাৰ বুলি ডাক্তৰে জানিব দিছে আৰু তেখেতক ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত চিকিৎসা কৰোৱা হৈছে ইতিমধ্যে চিকিৎসকসকলে কৈছে যে তেখেতৰ কিডনি ট্ৰান্সপ্লান্ট কৰিব লাগিব আৰু সপ্তাহত দুবাৰকৈ তেওঁক ডায়ালিচিছ কৰিবৰ কাৰণে চিকিৎসালয়ত তেওঁ ডাক্তৰসকলে মাতিছে গতিকে এনে এটা জটিল ৰোগত ভাইটি আক্ৰান্ত হৈ আছে গতিকে আমি মানৱীয়তা খাতিৰত আমি আপোনাৰ সকলোকে আহ্বান কৰিছোঁ যে আপোনালোকে এই উঠি অহা পৃথিৱীখন ভালকৈ নেদেখা এটা প্ৰতিভা সম্পন্ন থকা এই ভাইটিজনক সাগৰ নেৱাৰক জীৱনটো ভালদৰে জীয়াবলৈ সহায় কৰক এই ৰোগৰ পৰা মুক্ত কৰাবৰ কাৰণে আপোনালোকে যথেষ্ট নিজৰ যি সহায় হয় আৰ্থিক সহায় আপোনালোকে প্ৰদান কৰক ইতিমধ্যে আমি শুনিবও পাইছোঁ আপোনালোকে বহুত সহায় কৰি আছে কিন্তু আমাৰ এটা অনুৰোধ থাকিব যে আপোনালোকে যিমান পাৰে অধিক ৰূপত সহায় কৰক কাৰণ এই পৰিয়ালৰ আৰ্থিক সংগতি বহুত বেয়া আৰু আমি মানৱীয়তাক আমি জীয়াব লাগিব কাৰণ চন্দ্ৰকুমাৰ আগৰৱালাদেৱে কৈছে মানুহে হৈছে দেৱতা মানুহকে সেৱা কৰিব লাগিব গতিকে সেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে নিজৰ কবিতাত লিখি থোৱা কথাখিনি আমি আখৰে আখৰে পালন কৰিবলৈ আমি দায়বদ্ধ হ'ব লাগিব গতিকে আমি সকলোকে আহ্বান কৰিছোঁ এই সাগৰ নেৱাৰ ভাইটিৰ অতি সোনকালে ভাল কৰিবৰ কাৰণে সুস্বাস্থ্য অধিকাৰী হ'বৰ কাৰণে আপোনালোকে যিমান পাৰে আৰ্থিক সহায় সহযোগ কৰি ইয়াক আকৌ পুনৰ এই পৃথিৱীখনক ভালদৰে জীয়াবলৈ এটা সুবিধা প্ৰদান কৰে ধন্যবাদ